অতি দুৰ্ভাগ্যজনক কথা তেখেতসকলে যোৱা নিৰ্বাচনত আপোনালোকে যদি চাই আপোনালোকৰ সংবাদ প্ৰতিষ্ঠানতো লুৰিণজ্যোতি গগৈৰ 2021 চনৰ নিৰ্বাচনৰ আগত দিয়া ভাষণ আপোনালোকে আপোনালোকৰ চেনেলবিলাকত নিশ্চয় আছে আপোনালোকৰ আৰ্কাইভত আছে আপোনালোকে চাই ল'ব সেই সময়ৰ তেখেতৰ ভাষণ আৰু আমিও দুই এদিনতে সেই ভাষণবিলাক ৰাইজৰ ওচৰলৈ আগবঢ়াম ৰাইজে বিচাৰ কৰিব এইটো দুৰ্ভাগ্যজনক ঘটনা হৈছে যে লুৰিণজ্যোতি গগৈয়ে ক্ষমতাৰ কাৰণে তেখেতে এতিয়া যিকোনো প্ৰকাৰে বিধায়ক সাংসদ হ'ব বিচাৰিছে তেখেতে ভাবিছে ভাৰতীয় জনতা পাৰ্টি নহয় এতিয়া কংগ্ৰেছৰ লগত মিলি হ'লেও বিধায়ক হ'ব বিচাৰিছে তেখেতসকলৰ এইটো দুৰ্ভাগ্যজনক ঘটনা হৈছে আমি কাৰ্যৰ গৰিহণা দিছোঁ সেই শ্বহীদসকলৰ কথা তেওঁক এই বস্তুটো উত্তৰ দিয়া নাই তেওঁ বিষয়টো বেলেগলৈ লৈ গৈছে ৰাহুল গান্ধীৰ ভৰিত পৰিছে তেখেতসকলেতো শ্বহীদক পাহৰিছেই তেখেতসকলে পাহৰিছে যোৱা 21 চনৰ নিৰ্বাচনৰ সময়ত তেখেতে যিখিনি বক্তব্য দিছিল লুৰিণজ্যোতি গগৈয়ে সেই বক্তব্যখিনি এবাৰ চাই ল'লে বুজি পাব তেওঁ নিজেও যদি তেওঁৰ ৰেকৰ্ডিং আছে ছ'চিয়েল মিডিয়াৰ যুগ তেখেতে এবাৰ চাই ল'লে নিশ্চয় তেখেতে ধৰিব পাৰিব তেখেতৰ এটা বক্তব্য আছিল মোৰ ৰেকৰ্ড আছে তেখেতে এটা বক্তব্যই কৈছিল যে বিজেপি দুৰ্নীতিগ্ৰস্ত আৰু কংগ্ৰেছ ভ্ৰষ্টাচাৰী আমি কংগ্ৰেছৰ কেতিয়াও লগ হোৱাৰ কথা প্ৰশ্ন নাহে কিন্তু তাৰপিছত তেখেতে লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগত যোগদান কৰিলে এতিয়া মোৰ যিটো অনুমান হয় তেখেতে বিধায়ক হোৱাৰ স্বাৰ্থত হয়তো কংগ্ৰেছ দলতে যোগদান কৰিব চাওক ইয়াত প্ৰত্যক্ষভাৱে কংগ্ৰেছ ইয়াত জড়িত মানে জগৰীয়া কাৰণ যিটো সময়ত অসম আন্দোলনটো আৰম্ভ হৈছিল বিদেশী নাগৰিক বহিষ্কাৰৰ কাৰণে অসম আন্দোলনটো হৈছিল আৰু প্ৰথম পৰ্যায়তে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন সেই সময়ত চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাছিল অসমৰ ৰাইজে নিবিচৰাকৈ অসমত এটা এই নিৰ্বাচন জাপি দিয়া হ'ল 855জন শ্বহীদ যুৱকক হত্যা কৰা হ'ল তাৰপিছতো এতিয়াও তেখেতসকলে কংগ্ৰেছ প্ৰত্যক্ষভাৱে কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত যিটো বস্তু মানে আৰম্ভ হওঁতে সমাধান কৰিব পাৰিলেহেঁতেন সেই বস্তুটো সমাধান নকৰিলে টানি লৈ যোৱাৰ ফলত আৰু এই গোটেই আন্দোলনটোক দমন কৰিব বিচাৰিলে যিসকল মানুহৰ পৰা এই আমি বেদখল মুক্ত কৰা হৈছে সেইসকলৰ লগ হৈ বা সেইসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কিছু ৰাজনৈতিক দল আৰু তেখেতসকলৰ সমৰ্থনত থকা কিছু বুদ্ধিজীৱী এই বিষয়টো চলাই আছে গোটেই অসমত আজি 1 লাখ এতিয়ালৈকে 1 লাখ হ'ল এই গোটেইখিনি মাটি আদানী আম্বানীক দিয়াৰ প্ৰশ্ন নুঠে কোনো অঞ্চলত ধৰক এতিয়া আমি উদ্যোগীকৰণৰ কথা হৈছে সকলোৱে কৈ থাকে অসমত উদ্যোগ স্থাপন কৰিলে নিবনুৱা সমস্যা সমাধান কৰিব লাগে উদ্যোগ স্থাপন কৰিব লাগে এইখিনি সকলো ব্যক্তিয়ে কৈ থাকে আৰু যেতিয়া উদ্যোগবিলাকক ইয়ালৈ আমন্ত্ৰণ কৰা হয় উদ্যোগ এটা স্থাপন কৰিব লাগিলে আপুনি সেই উদ্যোগ প্ৰতিষ্ঠানবিলাকক সহায় কৰিবই লাগিব কাৰণ আমি ভৌগোলিকভাৱে অসম এটা যি জেগাত আমি আছোঁ তাত বাহিৰৰ উদ্যোগবিলাকক আমি সুযোগ সুবিধা নিদিলে ইয়ালৈ বিশেষকৈ নাহে আমি কিছু সুবিধা দিবই লাগিব আৰু ৰাজ্য চৰকাৰখনে অসমক আগবঢ়াই লৈ যাবৰ কাৰণে এতিয়া এডভান্টেজ আছামৰ জৰিয়তে যিটো ব্যৱস্থা হাতত লৈছিল তাৰ সফল হৈছে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বিশেষকৈ অসমলৈ ভাৰতৰ বিখ্যাত উদ্যোগপতিসকল আহিছে আৰু উদ্যোগ প্ৰতিষ্ঠা কৰিব খুজিছে আৰু তাৰ দ্বাৰা ইতিমধ্যে জাগিৰোডত যদি এতিয়া আপোনালোকে যায় দেখিব এটা পৰিৱেশটো জাগিৰোডৰ সলনি হৈ পৰিছে তাত আজি 30,000 ব্যক্তিৰ প্ৰত্যক্ষৰ পৰোক্ষ নিযুক্তি হ'ব চাওক এতিয়া ভূমিখিনিত থলুৱা লোকসকলক ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব ইতিমধ্যে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত কৰিছে যে আমি সেই মাটিখিনি হোৱাৰ পিছত আমি লিজ আকাৰে থলুৱা লোকসকলক দিব আদানী আম্বানীৰ কথাটো তাত তেনেকৈ প্ৰশ্ন অহা নাই আৰু তেখেতসকলে বিভিন্ন জেগাত উদ্যোগ স্থাপন কৰিব লাগিলে চৰকাৰে যিখিনি প্ৰয়োজন কৰিব লাগে এটা উদ্যোগ স্থাপন কৰা আপুনি মই স্থাপন কৰিব কৰিলে চৰকাৰৰ মাটি দিব লাগে যিটো নিয়ম থাকে সেই নিয়মমতে হ'ব এতিয়া গোটেইখিনি মাটি এইটো এটা ভুৱা প্ৰচাৰ তাৰমানে সেই বিষয়ক ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কিছু ৰাজনৈতিক দলে কোনে কৰিছে আপোনালোকে নিশ্চয় জানে আৰু তেখেতসকলৰ লগত জড়িত কিছু সমৰ্থনপুষ্ট কিছু বুদ্ধিজীৱী এই বিষয়টো চলাই গোটেই বিষয়টো এটা আমাৰ প্ৰচেষ্টাটোক ব্যাঘাত কৰিবলৈ চেষ্টা কৰিছে নিশ্চয় থলুৱা মানুহৰ ব্যৱহাৰৰ কাৰণে দিব ইতিমধ্যে এই চৰকাৰী প্ৰচেষ্টা আৰম্ভ কৰিছে বিভিন্ন জেগাত এতিয়া যেনেকুৱা প্ৰচেষ্টা হৈছে আপোনাৰ গৰুখুটি প্ৰকল্প যিটো কৈছে প্ৰথমতে তেখেতসকলে তাতো বাধা দিবলৈ গৈছিল তাৰ ফলত আপোনালোকে ৰাজনৈতিক দলৰ কংগ্ৰেছ নিবনুৱা যুৱকসকলক কৰ্মসংস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব খুজিছে এতিয়া বিভিন্ন প্ৰতিষ্ঠানৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে চেষ্টা কৰিছে মানে বৰ্তমানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমিৰ পৰা পাব সকলোখিনি সুবিধা পাব এতিয়া যিখিনি আমাৰ চাকৰি বাকৰি দিয়া হ'ল তাই থলুৱা লোকসকলেই পাইছে 99% থলুৱা লোকে পাইছে নিশ্চিন্তভাৱে থাকক আপোনালোকে এইখিনি কৰিব আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ
কৃষক মৰ্চাই আজি আহিছোঁ। আমি এতিয়া বিভিন্ন যিসকলে আমি ইংৰাজী ভাষাত ক'বলৈ প্ৰগ্ৰেছিভ যিসকল খেতিয়ক আছে বা কৃষি কৰ্মৰ জৰিয়তে আমাৰ অৰ্থনীতিক আগবঢ়াই ৰাখিছে, সেইসকল মানুহৰ পৰা আমি দিহা পৰামৰ্শ ল'ব বিচাৰিছোঁ আৰু সেই দিহা পৰামৰ্শৰ ভিত্তিত কেনেকৈ আৰু আগবঢ়াই ল'ব পাৰি আৰু নতুনকৈ যুৱক যুৱতীসকলক কৃষি কৰ্মলৈ কেনেকৈ ঘূৰাই আনিব পাৰি আৰু পথাৰ আৰু বজাৰ দুয়োটাই কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, সেই ক্ষেত্ৰত আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।